জিলাৰ শ্ৰীপুৰ দেউৰত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ। বহাগলৈ মাজত মাথো কিছুদিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা। সমান্তৰালভাৱে বাক্সা জিলাৰ শ্ৰীপুৰ দেউৰতো চলিছে বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ। গাঁওখনৰ কেইবাগৰাকীও যুৱক যুৱতীয়ে আন্তৰিকতাৰে অংশ লৈছে এই প্ৰশিক্ষণত। বিগত 54 বছৰ ধৰি বৰদৈ জিলা বিহু হুঁচৰি দলে এইদৰে প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ বিভিন্ন ঠাইত বিহু নৃত্য পৰিৱেশন কৰি আহিছে। এইবেলিও ৰাজ্যখনৰ ভিন্ন ঠাইত বিহু নৃত্যৰ বাবে আমন্ত্ৰণ লাভ কৰা বুলি বিহুৱা দলে প্ৰকাশ কৰিছে। সেয়েহে বিহু দলটিয়ে আৰু আগবাঢ়ি যোৱাৰ বাবে সকলোৰে আশীৰ্বাদ কামনা কৰিছে। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুত বিহু নৃত্যৰ পৰিৱেশনৰ বাবে 7636843922 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে বিহু দলটিয়ে। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, টাইমছ অসম 24। ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আমাৰ এই বৰদৈ জিলা বিহু হুঁচৰি দল আমাৰ 54 বছৰ ধৰি আমাৰ এই একেৰাহে চলি আহিছে। আমাৰ সোণালী জয়ন্তী পাৰ হৈয়ে গ'ল, তথাপিও আমি সঠিকভাৱে পালন কৰিব পৰা নাই। যদিও এইবেলিও আমি আমাৰ শ্ৰীপুৰ দেউৰ গাঁও বৰদৈ জিলা বিহু হুঁচৰি দল অইনবেলিৰ দৰে আমি এইবেলিও আমি আখৰা কৰি আছোঁ। আমাৰ গাঁৱৰ যুৱক যুৱতী ডেকা বন্ধু সকলোৱে আমাৰ লগ হৈ আমি সকলোৱে আগবাঢ়ি আহিছে। বিহুটো আমি আখৰা কৰি আছোঁ। আমি প্ৰশিক্ষণ আনিছোঁ পাঠশালাৰ পৰা। আমাৰ একেৰাহে 9-10 দিন হৈ গ'ল। প্ৰশিক্ষক দীনেশ দাস ডাঙৰীয়াই আমাক ছাৰে শিকাই আছে। আমি এইবেলিও অইনবেলিৰ দৰে আমি এই বৰদৈ জিলা বিহু হুঁচৰি দল আমাৰ অসমৰ সকলো ঠাইতে আমি বিহু নৃত্য কৰিম বুলি আশা কৰিছোঁ। আৰু আমাক পাবলৈ হ'লে আমাৰ যোগাযোগ কৰিব পাৰে 7636843922। এই বিহু হুঁচৰি দলক লগ পাব। আগতে আমি জানে এই বহাগ বিহুটো অইনবেলিৰ দৰে এইবাৰো আমি পালন কৰিব পাৰোঁ। মোটামুটি যোৱাকালি আমাৰ 31খন হৈ গৈছিল, আজি আৰু আমাৰ 7খন আহিল, মোটামুটি 38খন হ'লে। বেলেগৰ নাই, আমাৰ এই গাঁৱৰে ডেকা গাভৰু লগে আমাৰ এই 54 বছৰ আমি এই বৰদৈ জিলা বিহুটো আমি মানে বান্ধি ৰাখিছোঁ।